Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। তো আমি আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে যিমান পাৰো ভিডিঅ'সমূহ আপোনালোকক প্ৰভাইড কৰি আছো। তো আজিৰ ভিডিঅ'টো আহিছে মনিটাৰী পলিচি অফ আৰবিআই, তো মুদ্ৰা নীতি আৰবিআই। তো তাৰ সম্পৰ্কে আমি জানিম, কিয়নো বেংকিং এক্সাম এটা দিবলৈ যোৱাৰ আগতে মনিটাৰী পলিচি অফ আৰবিআই খিনি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ এই টপিকটো কেৱল বেংকিং এক্সাম বুলি নহয়, যিকোনো ধৰণৰ এক্সামতে এই টপিকটোৰ পৰা কুৱেশ্যন অহা দেখা যায়। চ' এইটো ছুপাৰ ইম্পৰ্টেণ্ট এটা টপিক হয়। প্ৰথম কুৱেশ্যনটো আপোনালোকে চাই ল'ব পাৰে, ইয়াতে কি দিয়া আছে। তো ইয়াতে দিয়া হৈছে যে হু ৰেগুলেটছ মনিটাৰী পলিচি ইন ইণ্ডিয়া। আমাৰ ইণ্ডিয়াত কোনে মনিটাৰী পলিচিটো ৰেগুলেট কৰে। অপশ্যন এ আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, বিত আছে ফাইনেন্স মিনিষ্ট্ৰী, চিত আছে নীতি আয়োগ আৰু ডিত আছে ফাইনেন্স কমিশ্যন। শুদ্ধটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যিটো আৰবিআই বুলি আমি কওঁ। এতিয়া আপোনালোকৰ এই কুৱেশ্যনটোৰ ক্ষেত্ৰত আপোনালোকৰ এটা কাম হ'ব যে নীতি আয়োগ, ইয়াত যে অপশ্যন আছে, অপশ্যন যিটো আছে চি, এই চি অপশ্যনটোৰ আপোনালোকে ফুল ফৰ্মটো আমাক ক'ব লাগে। নীতি আয়োগৰ ফুল ফৰ্মটো কি হয় কমেণ্ট কৰিব, ঠিক আছে। নেক্সট 2 নম্বৰ কুৱেশ্যনটো কৈছে হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ দ্য মনিটাৰী পলিচি। মনিটাৰী পলিচিৰ প্ৰাইমেৰী অবজেক্টিভটো কি হয়। অপশ্যন এ আছে প্ৰাইমেৰী ষ্টেবিলিটি, বিত আছে ফৰেইন এক্সচেঞ্জ, ফৰেইন ৰিজাৰ্ভ, চিত আছে ৰেগুলেটিং কাৰেণ্ট একাউণ্ট ডেফিচিট আৰু ডিত আছে ৰেগুলেটিং এফডিআই। শুদ্ধটো হ'ব আপোনালোকৰ এই এনচাৰ প্ৰাইচ ষ্টেবিলিটি হ'ব প্ৰাইমেৰী অবজেক্টিভ, প্ৰাইমেৰী উদ্দেশ্য অফ দ্য মনিটাৰী পলিচি, ঠিক আছে। নেক্সট 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে। In which year RBI Act 1934 was amended to provide a statutory basis for implementations of the flexible inflation targeting framework. তো এইটো আজিখন RBI Act 1934 তো কেতিয়া এমেণ্ড কৰা হৈছিলে to provide a statutory basis for the implementations of the flexible inflation targeting framework. শুদ্ধটো কি হ'ব। শুদ্ধটো হ'ব মে 2016। অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব, ঠিক আছে। নেক্সট আহিলে আপোনালোকে যদি আমাৰ মক পেপাৰসমূহ ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে ল'ব পাৰে, কাৰণ জানে আমাৰ জ্ঞান তীৰ্থ এটা সৰু ইনিচিয়েটিভ বৰ্তমান চলি আছে। 10খন মক পেপাৰ আমি আপোনালোকৰ এপেক্স বেংকৰ কাৰণে ৰেডি কৰিছিলোঁ আৰু আমি 10 দিনীয়া মক এক্সাম, লাইভ মক এক্সাম কণ্ডাক্ট কৰি আছোঁ। ইতিমধ্যে 2টা এক্সাম হৈ গৈছে, 2টা এক্সামৰ ৰিজাল্ট আমি পাব্লিছ কৰিছোঁ। এখন মক এক্সাম নম্বৰ 1ৰ ৰিজাল্ট আৰু 2 ৰিজাল্টখন আমি হোৱাটছএপতে তেওঁলোকক দি দিছোঁ আৰু লগতে ইউটিউবত চাব পাৰিব আপোনালোকে, পোষ্ট ছেকশ্যনত দিয়া আছে। খুব সুন্দৰভাৱে আচলতে এক্সামসমূহ কণ্ডাক্ট কৰি থকা হৈছে। গতিকে যদি আপোনালোকে জইন হ'ব বিচাৰে জইন হ'ব পাৰে, কাৰণ এইটো ফোন নাম্বাৰটো মই দি দিম। লগতে তলত ডেছক্ৰিপশ্যনত আপোনালোকৰ এটা হোৱাটছএপ গ্ৰুপ আছে, তাত জইন কৰিলেও হ'ব। ডেছক্ৰিপশ্যনত মই ফোন নাম্বাৰটো দি দিম, আপোনালোকে তাৰ পৰা লৈ পিনি আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰে যদি এই মক পেপাৰসমূহত আপোনালোকে মক এক্সামসমূহত এপিয়াৰ হ'ব বিচাৰে। 4 নম্বৰ কুৱেশ্যনটো আছে এন এম্পাৱাৰ্ড 6 মেম্বাৰ মনিটাৰী পলিচি কমিটি, যিটো MPC বুলি কোৱা হয়। মেম্বাৰ মনিটাৰী পলিচি যিটো কমিটি was constituted by the central government by notification in the official gazette after amending bill RBI Act 1934. অপশ্যন এটা আছে ফাইনেন্স এক্ট 2012, বিত আছে ফাইনেন্স এক্ট 2015, চিত আছে ফাইনেন্স এক্ট 2016, ডিত আছে ফাইনেন্স এক্ট 2010। শুদ্ধটো কি হ'ব ইয়াতে। শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, ফাইনেন্স এক্ট 2016, ঠিক আছে। নেক্সট আছে হু ইজ দ্য চেয়াৰমেন অফ দ্য 6 মেম্বাৰ মনিটাৰী পলিচি কমিটি। তো 6 মেম্বাৰ মনিটাৰী পলিচি কমিটিৰ চেয়াৰমেন কোন হয়। চেয়াৰমেন হ'ব গভৰ্ণৰ অফ দ্য আৰবিআই গভৰ্ণৰ হয়। এতিয়া আপোনালোকৰ কামটো হ'ব আৰবিআই বৰ্তমান কাৰেণ্ট গভৰ্ণৰজন কোন হয় আপোনালোকে আমাক কমেণ্ট কৰিব। মই এইবিলাক আলোচনা কৰিয়ে আহিছোঁ ইতিমধ্যে, তথাপিও আপোনালোকক কমেণ্ট কৰিবলৈ দিছোঁ। নেক্সট আহি গ'ল মেম্বাৰ্ছ অফ মনিটাৰী পলিচি কমিটি, যিটো MPCৰ কথা কোৱা হৈছে, উইল হোল্ড অফিচ ফৰ এ পিৰিয়ড অফ 2 years or until further orders, 5 years or until further order, 3 years or until further order, next 4 years or until further order. শুদ্ধটো কি হ'ব। শুদ্ধটো ইয়াতে হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ, 4 years until further orders, ঠিক আছে। নেক্সট আহিলে 7 নম্বৰ কুৱেশ্যন হু ডিটাৰমাইন্স দ্য পলিচি ইণ্টাৰেষ্ট ৰেট ৰিকুৱাৰ্ড টু এচিভ দ্য ইনফ্লেশ্যন টাৰ্গেট। তো কোনে ডিটাৰমাইন কৰে এইখিনি। শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, তাৰমানে মনিটাৰী পলিচি কমিটিয়ে এইখিনি ডিটাৰমাইন কৰে। চ' যদি আপোনালোকে মক পেপাৰসমূহ ল'ব পাৰে, এই ধৰণৰ ফিডবেকসমূহ আপোনালোকে চাই ল'ব পাৰে। এনেকুৱা ধৰণৰ ফিডবেক বহুতখিনি আছে, গোটেইখিনি ইয়াতে লৈ আহিলে ডেফিনেটলি আমাৰ সময়ৰ অপচয় হ'ব। চ' নাই
নেক্সট আহিলে 8 নম্বৰ কুৱেশ্যন দ্য MPC ইজ ৰিকুৱাৰ্ড টু মিট এট লিষ্ট ডেছ টাইম ইন এ ইয়েৰ তো MPC কিমান বছৰ কাৰণে মিট কৰিবলৈ ৰিকুৱার মানে এবছৰত কিমান বাৰ কৰিব পাৰে অপশ্যন এ আছে 5 6 4 and 3 শুদ্ধটো কি হ'ব অপশ্যন সি will be the correct answer 4 times next what is the quorum for the meeting of the MPC full meaning to গম পালেই নহয় monetary policy committee ঠিক আছে আহিব পাৰে 3 members নে 5 members নে 8 members নে 4 members শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব 4 members option D will be the correct answer 10 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে তাৰে দিয়া হৈছে যে in the event of an equality of votes who heads the power of second or casting vote option A is governor of RBI B is deputy governor of RBI C is finance minister D is finance secretary শুদ্ধটো হ'ব option A will be the correct answer governor of RBI ঠিক আছে নেক্সট 11 নম্বৰ কোৱেশ্চনটো আছে name the interest rate at which the reserve bank provides overnight liquidity to banks option A is reverse repo rate B is bank rate C is repo rate D is cash reserve ratio বহুতবাৰ এটো বিষয়ে আলোচনা কৰা হৈ আছে গতিকে এটো জানিব লাগে option A C will be the correct answer repo rate হ'ব শুদ্ধটো next 12 নম্বৰ কোৱেশ্চনটো আছে name the interest rate at which reserve bank absorbs liquidity on an overnight basis from banks option A is repo rate B is reverse repo rate C is bank rate D is marginal standing facility rate শুদ্ধটো হ'ব option আপোনালোকৰ B will be the correct answer reverse repo rate হ'ব শুদ্ধটো ঠিক আছে নেক্সট আপোনালোকে যদি চাই এই ধৰণে আপোনালোকৰ মকপাৰ সময় তেওঁলোকে এটেম্প কৰি এই ধৰণে তেওঁলোকৰ ফিল আপ যিখন OMRC সেইখন আমালে ফটো মাৰি এই ধৰণে সকলোৱে প্ৰেৰণ কৰে তাৰপিছত এইখিনি চেক কৰি পানি আপোনালোকৰ মেধা তালিকা প্ৰকাশ কৰা হয় সো কোনোবাই যদি জয়েন কৰিব বিচাৰে জয়েন কৰিব পাৰে নেক্সট আছে what is the full form of LAF LAF ৰ ফুল মিনিং টো কি হৈছে liquidity adjustment facility yes option B will be the correct answer liquidity adjustment facility is the correct answer হ'ব next 14 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে তাতে খুদিছে name the facility under which scheduled commercial banks can borrow additional amount of overnight money from the reserve bank by dipping into their statutory liquidity ratio SLR portfolio up to a limit at a penal rate of interest option A is a marginal standing facility MSF B is a repo rate C is a reverse repo rate D is a bank rate শুদ্ধটো হ'ব ইয়াতে option A will be the correct answer marginal standing facility যেটো MSF বুলি আমি ক'ব পাৰো নেক্সট 15 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে dash is the rate at which reserve bank is ready to buy or rediscount bills of exchange or other commercial papers for long terms option A is a repo rate B is a reverse rate C is a bank rate D is a marginal standing facility শুদ্ধটো হ'ব option C will be the correct answer bank rate next 16 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে তাৰে খুদিছে that the share of the NDTL that a bank is required to maintain in safe and liquid assets such as unencumbered government securities cash and gold is known as কি বুলি জনা যায় SLR বুলি জনা যায় নে repo rate বুলি জনা যায় নে reverse repo rate বুলি জনা যায় নে MSF বুলি জনা যায় marginal standing facility শুদ্ধটো হ'ব option A will be the correct answer SLR বুলি জনা যায় SLR ফুল মিনিং টো আপোনালোকে মনত ৰাখি থৈ দিব এটো ইম্পৰ্টেন্ট হয় ঠিক আছে আমাৰ মকপাৰ সমূহ আপোনালোকে যদি চাব বিচাৰে এনেকুৱা ধৰণৰ দেখি গোটেই মকপাৰখনি ঠিক আছে আনসাৰ কি লগতে থাকে নেক্সট 17 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে The RBI uses outright purchase and sale of the government securities for injections and absorptions of durable liquidity respectively this operation is known as কি বুলি জনা যায় call money B is notice money C is open market operation D is আপোনালোকৰ কমাৰ্শিয়াল মানে শুদ্ধটো কি হ'ব অপচন সি will be the correct answer open market operations 19 নম্বৰ কোৱেশ্চনটো আছে market stabilization scheme MSS an instrument for monetary management was introduced in option A আছে 2003 2004 2005 আৰু 2006 শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপচন B will be the correct answer 2004 হ'ব শুদ্ধটো ঠিক আছে ইয়াৰে যদি আপোনালোকে ইমানখিনি আসলে কোৱেশ্চন সো যদি ভাল লাগিছে ডেফিনেটলি চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে যদি আমাৰ মকপাৰসমূহ ল'ব বিচাৰে
তেতিয়াহ'লে ডেফিনেটলি এইটো ফোন নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইয়াতে কণ্টেক্ট কৰিলে গোটেইখিনি তথ্য ইয়াতে পাই যাব কেৱল 90 দিনৰ পিছত 10খন মক পেপাৰ আৰু 10 দিন আপোনালোকৰ কাৰণে মক এক্সাম লাইভ এক্সাম আমি কণ্ডাক্ট কৰি আছোঁ ঠিক আছে গতিকে দুটা এক্সাম হৈ গৈছে এতিয়া পেমেন্ট কৰিলে সেই দুখন পেপাৰ লগালগ আপোনালোকে পাই যাব আৰু লগালগ নিজে সলভ কৰি পানি ওএমআৰ চিষ্টেমলৈ পঠালেই হ'ল নেক্সট 8খন মক পেপাৰৰ শিডিউল আমাৰ গ্ৰুপত দিয়া হৈ আছে মই শিডিউলখন দেখাই দিম বাৰু আপোনালোকে জয়েন কৰিলে তো সেই শিডিউল মতে আপোনালোকৰ এক্সামবোৰ হ'ব ঠিক আছে তো ইমানেই আছিলে ভিডিঅ'টো তো যদি ভাল লাগিলে নিশ্চিতভাৱে ভিডিঅ'টো আপোনালোকে লাইক এটা কৰিব থেংক ইউ